গৌৰৱ গগৈয়ে আৱেগিক কৰিছে কিন্তু মই আৱেগিক কৰা নাই। মই আপোনাক কৈছোঁ যে এই ক্ষেত্ৰত আপোনালোকে কেনেকৈ জানিলে? আপোনালোকে ছ'চিয়েল মিডিয়াৰ যোগেহে জানিছে। আপোনালোকে কেনেকৈ জানে? ছ'চিয়েল মিডিয়াৰ যোগে জানা যায় জানো? মুখ্যমন্ত্ৰীটো ক'তো আপোনাৰ মিটিং কৰি কোৱা নাই। ছ'চিয়েল মিডিয়াত মুখ্যমন্ত্ৰীয়ে যিটো পোষ্ট কৰিছে তাৰ তলৰ সাধাৰণ মানুহৰ কমেণ্টবিলাক চাওক না। ৯৯% হিন্দু মানুহে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে হিয়া উজৰাই গালি পাৰিছে। ৯৯% মানুহে গৌৰৱ গগৈক প্ৰশংসা কৰিছে। মিয়াৰ ভোট নালাগে বুলি কোৱা মিয়া মুছলমান কেইটামানে অৱশ্যে হিমন্ত বিশ্ব শৰ্মাক এই ক্ষেত্ৰত পজিটিভলি কোৱা কথাটো মোৰ দৃষ্টিগোচৰ হৈছে। গোটেই কথাটো আপোনালোকে দেখিছে। যিদিনাৰ পৰাই তৰুণ গগৈৰ পুত্ৰ বুলি কৈ আপুনি এতিয়া গৌৰৱ গগৈ কৈছে, গৌৰৱ গগৈ এতিয়া কেৱল তৰুণ গগৈৰ পুত্ৰ হৈ থকা নাই, অসমৰ এজন গৌৰৱ হিচাপে প্ৰতিপন্ন হৈছে সাংসদত। সংসদত গৈ কংগ্ৰেছৰ নিচিনা এটা ঐতিহ্যপূৰ্ণ এটা দলৰ ডেপুটি লিডাৰ হোৱাটো ইমান সৰু কথা নহয়। এই বয়সত গোটেই ভাৰতবৰ্ষৰ লোকে গৌৰৱ গগৈ ডাঙৰীয়াক আজি প্ৰশংসাত পঞ্চমুখ, সি বিৰোধী হওক বা ৰুলিং হওক। যিধৰণে প্ৰত্যেকটো ক্ষেত্ৰত উপস্থাপন কৰিছে সেই কথাখিনিৰ পৰিপ্ৰেক্ষিতত গোটেই জোৰ লগাই প্ৰশাসন লগাই গৌৰৱ গগৈ ডাঙৰীয়াক যোৰহাটত যেতিয়া হৰুৱাব নোৱাৰিলে তেতিয়াই এই ধৰণৰ কথা বতৰাৰে তেওঁক ব্যতিগ্ৰস্ত কৰাত লাগিছে। আৰু যেতিয়া ক্ষমতাত থাকে বহু কথা পায়, হিমন্ত বিশ্ব শৰ্মাৰ ৰাইজৰ আস্থা হেৰুৱাইছে, কেৱল সময়ৰ বাবে অপেক্ষা কৰি আছে। আৰু সেইকাৰণে আজি হিমন্ত বিশ্ব শৰ্মাই নিজৰ অস্তিত্ব লৰাই, নিজৰ অস্তিত্ব বিঘ্নিত হোৱাৰ কাৰণে তেওঁ আজি উঠি পৰি লাগিছে। আৰু সেইকাৰণে গৌৰৱ গগৈ ডাঙৰীয়াক ব্যক্তিগতভাৱে তেওঁৰ ঘৈণীয়েক পৰ্যন্ত এনেদৰে তেওঁক ব্যতিগ্ৰস্ত কৰিবৰ কাৰণে চেষ্টা কৰিছে। কিন্তু আমি কংগ্ৰেছ দলৰ সদস্যা সকলোবিলাক গৌৰৱ গগৈৰ লগত আছোঁ। মই ৰাতিপুৱা ভূপেন বৰা ডাঙৰীয়াৰ লগত কথা পাতিছোঁ। প্ৰদ্যুৎ বৰদলৈ অপেনলি আপোনালোকক কৈছে। আমাৰ দেৱব্ৰত শইকীয়াও আমাৰ যিসকল কংগ্ৰেছৰ শীৰ্ষস্থানীয় নেতা সেইসকলেতো বেলেগ কথা। সাধাৰণ ৰাইজ আজি তেওঁৰ পক্ষত আছে, কাৰণ গৌৰৱ গগৈ ডাঙৰীয়া ইমান সস্তীয়া কথা তেওঁ নকয়। এটা আপোনালোকে চাব, লোকসভাত সজোৰে ইংৰাজী কওক, হিন্দী কওক, যিদৰে সুন্দৰকৈ কথাবিলাক ব্যাখ্যা কৰে, তেওঁ এতিয়া ভাৰতবৰ্ষৰ এজন বলিষ্ঠ নেতা হিচাপে পৰিগণিত হৈছে। আৰু সেইকাৰণে ভয়ত ত্ৰস্তবান হৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এতিয়া এনেধৰণৰ বেক দুৱাৰ কিছুমান লৈ পেলাই এটা অস্থিৰ পৰিৱেশৰ সৃষ্টি কৰিছে। দুদিনমান চলিব, ৰাইজে এই কথাবিলাক সিদ্ধান্ত ল'ব।